নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কেনে সকলো ভালে চাগে। আজি মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। যে মই বিশেষকৈ এটা ফাৰ্মিং হেৰি কৰিছোঁ গাহৰিৰ দানা কেনেকৈ বনাই কি কি ব্যৱহাৰ কৰে আপোনালোকক দেখুৱাম হা। रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का। এইটো এয়া এনেকৈ জুই জ্বলালোঁ। জুই জ্বলাই ইয়াতে সেই কোমোৰা কাটা কিবা কিবি ঔটেঙা ধেৰ সেই বস্তু আছে, কোমোৰা বাকলি সেইবোৰ। তাৰমানে ফাৰ্মিংটো এনেকুৱা হিচাপ হেৰিত বনাই থৈছোঁ। দুৱাৰ বৰিটো অলপ ভাঙিলে এইটো এতিয়া বনাম। বোলে গাহৰিখিনি এই দানা দি থৈছোঁ, খাই আছে। একটা দুইটা তিনিটা ৰুম, বৰষুণ দিয়াৰ বাবে ইয়াৰ ভিতৰতে বনাইছোঁ দানাটো। গাহৰি আছে 4-5টামান গাহৰি তৈরি দিছোঁ। এতিয়া আকৌ অলপ কচু ইয়াতে ৰুই থৈছোঁ, এইবোৰ কাটিম। এইটো কল আকৌ হোৱা অমিতা দেখিছে, অমিতা সেইফালে বাৰী আছে, অমিতা অলপ ৰুই থৈছোঁ আছে। সেইকেইটা কাটি দানা কেনেকুৱা বনাই আপোনালোকক দেখুৱাম হা। দেখিছ অমিতা গছ আছে, এইখিনি এতিয়া কাটি হেৰি কৰিম হোৱা অমিতা। আকৌ এইটো এই কচু কাটি কুটি দানাটো বনাই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ। ইফালে ইয়াতে কচু অলপ লগাই থৈ দিছোঁ, এনেকুৱা ধৰণৰ কচু কাটিম। এতিয়া গাইছ বন্ধু বান্ধৱীসকল, এনেকৈ এইটো কচুটো কাটিছোঁ। ভিডিঅ'টো অলপ দীঘল হ'ব হা, শেষলৈকে চাব ভিডিঅ'টো স্কিপ নকৰাকৈ। কচুটো কাটিছোঁ, কচু কাটি এইটো অমিতা, এইবোৰ অমিতা পায় এই গছৰ চাপৰ পৰা লাগিছে। এইটো মানে কিনি অনা সেই গছৰ হয়। এইবোৰতো ওখৰ আছে ন, এইটো পূৰা ওখৰত লাগিছে। সিফালেও আছে বাৰু, এইখিনি তামোল লগাই থৈছোঁ, ইয়াতে বাৰী হয়। এইখিনি দাংবডি, এয়া শাক চব্জি দাংবডি শাক, এইটো হাতলি লগাই থৈছোঁ। আকৌ ইফালে ভেন্দি, এইটো বগা কোমোৰা আছিলে। এই তিৰপালত এনেকৈ নাথাকে অমিতা, এইবোৰ কাটি দানা বনাওঁ। ভেন্দিবোৰ নিয়া ভেন্দি ঘৰত খোৱা মানুহ নাই ৰ, খাই আমনি লাগি গৈছে। ভেন্দি পূৰা বুঢ়া হৈ আছে, এয়া পকি গৈছে হোৱা আছে। জিকা গছ হয়, জিকা লাগিছে গুটিহে, এতিয়া ধুনীয়াকৈ লাগিছে বাৰু। জিকা বাৰীতে আছে বাৰু। এইটো কেৰেলা হৈছিলে, কেৰেলা এতিয়া গোটেই পোকে ধৰিলে। খালোঁ বাৰু বহুত লাগিছিলে কেইবাদিন, এতিয়া ছিজনটো গ'ল সিহঁতৰ। ইয়াত আকৌ কচু কাটিলোঁ, কচু কাটি দমাই থৈছোঁ। কচু এনেকৈ লগাই থৈ দিয়া হৈছে গাহৰিৰ কাৰণে। আকৌ এইফালে কল আছে, কল কাটিম। বাৰীটো এইটোৱে আৰু গাহৰি ফাৰ্মটো এইটো আপোনালোকক দেখুৱাইছোঁ হা। কেনে লাগে ভিডিঅ'টো চাব। এনেকৈ কচু আৰু অমিতা এতিয়া এইখিনি কাটিম। এয়া এইফালে বহাই আছোঁ দানা কেনেকৈ বনাই। ধুনীয়াকৈ পচলাটো কাটি লওঁ। এয়া পচলাটো মিটৰ পৰা এনেকৈ কাটি, তাৰমানে সৰু সৰুকৈ কাটি মিটটো দেখিছে কিমান ধুনীয়াকৈ বনাই থৈছোঁ। এই আৰি পাতৰ পচলাটো কাটি এতিয়া তাৰমানে এইটো সিজি আছে, সিজিবলৈ হ'ল। জুই লগাইছোঁ, কৰি বহুত খৰচা হয় দেই। দালি লওঁ, দালি পিনি ধুনীয়াকৈ ইয়াক এতিয়া সিজাই মেলি লাহেকৈ দিম আৰু। এতিয়া দানাটো হ'বলৈ হ'ল এনেকৈ
খুব ধুনীয়াকৈ এনেকৈ সিজাই পূৰা ভালকৈ এতিয়া গাহৰিত মানে দিম মানে এতিয়া সিজিবলৈ হ'ল বৰ্তমান। এতিয়া দানাটো এনেকৈ বাল্টিঙত দি মিক্স কৰি লৈছোঁ। তাৰপিছত গাহৰিখিনিক লাহেকৈ দিম। এতিয়া বলক গাহৰিখিনি পূৰা দানা খাব নোপোৱাকৈ আছিলে, ধান খেতি কৰি থাকোঁতে অলপ গৰম হৈ আছে। এতিয়া গাহৰিখিনি দানাটো দিলোঁ। এতিয়া গাহৰিখিনি খাব। আপোনালোকৰ ফালে কেনে? এয়া এনেকৈ এই গাহৰি এটা আছে, এটা মতা, এইটো ফাটাৰ কাৰণে থৈছোঁ মতাটো। এইটো মাইকীটো পোৱালি দিয়া মানে এয়া গোৱালটো আছে। এইফালে পানী যাব পাৰে, ধুনীয়াকৈ হেৰি কৰি থৈছোঁ। আকৌ ইয়াত এটা এনে চফা কৰিব আছে, এনে সময় পোৱা নাই। ইয়াত দানাটো ইয়াতে বনাই আছোঁ। এতিয়া গৰমে গৰমে দানাটো দি দিছোঁ বাৰু খাবলৈ। খেতি কৰি আছিলোঁ, ৰুব শেষ হোৱা নাছিলে, ৰুই আছিলোঁ। আজি শেষ কৰিলোঁ। শেষ কৰিয়ে দানা চব বনাইছোঁ। দানাও শেষ হ'ল। ভিডিঅ'টো শেষলৈকে চাব প্লিজ। যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব আপোনালোকৰ কেনে গাহৰি পালন কৰিছে, ব্যৱহাৰবোৰ